কোনবোৰ কথাত আমি একমত হ'ব লাগে আৰু কোনবোৰ বিষয়ত তৰ্ক কৰি থাকিব নালাগে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পৌল আকৌ বন্দী হৈ কাৰাগাৰত থাকিব লগা হৈছিল। পৌলৰ সন্মুখত মৃত্যুদণ্ডৰ ভয় আছিল। সেই কথা জানি তিমথিয়ই নিশ্চয় মনত খুব দুখ পাই আছিল। পৌলেও তিমথিয়ক পুনৰ লগ পাবলৈ প্ৰবল হাবিয়াস কৰি আছিল। অনিচিফৰৰ বিষয়ে পৌলে খুব প্ৰশংসাৰ কথা লিখিছে। পৌল বন্দী হৈ আছিল যদিও পৌলৰ বন্ধনত অনিচিফৰে লাজ নাপাইছিল আৰু পৌলৰ মন জুৰাইছিল। অনিচিফৰ এজন খুব আদৰ্শ বিশ্বাসী লোক আছিল বুলি আমি বুজি পাওঁ। তেওঁ খুব কষ্ট কৰি ৰোম নগৰত পৌলক বিচাৰি উলিয়াইছিলগৈ। অনিচিফৰক পৌলেই খ্ৰীষ্টলৈ আনিছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী অনিচিফৰৰ নিচিনা হোৱা উচিত। দ্বিতীয় তিমথিয় পুস্তকৰ ২য় অধ্যায়টো খুব আনন্দদায়ক। এই পদবোৰৰ মাজত আমি ৭টা আলংকাৰিক বাক্য বা বাক্যাংশ পাওঁ, যিবোৰ এজন খ্ৰীষ্টীয় বিশ্বাসীৰ কৰ্তব্য আৰু কাৰ্যকলাপৰ বিষয়ে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে, যিবোৰ আমি ভালদৰে মনত ৰখা উচিত আৰু শেষ কালৰ শেষ অৱস্থা কা চাপি অহাৰ লগে লগে সেইবোৰে আমাৰ ওপৰত অধিককৈ প্ৰভাৱ পেলোৱা উচিত। পৌলে ব্যৱহাৰ কৰা প্ৰথম আলংকাৰিক বাক্যটো হৈছে তেওঁ তিমথিয়ক হে মোৰ পুত্ৰ বুলি সম্বোধন কৰিছে। তিমথিয় শাৰীৰিকভাৱে পৌলৰ পুত্ৰ নাছিল, তেওঁ আছিল তেওঁৰ আত্মিক পুত্ৰ। তিমথিয় এই অৰ্থত পৌলৰ পুত্ৰ আছিল যে পৌলৰ পৰিচৰ্যাৰ যোগেৰে তিমথিয় খ্ৰীষ্টৰ ওচৰলৈ আহিছিল। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ দ্বাৰা ঈশ্বৰৰ পৰিয়ালত ঈশ্বৰৰ সন্তান জন্ম হয়। ঈশ্বৰৰ বাক্যৰ দ্বাৰা ক্ষয়নীয় বীজৰ পৰা নহয়, কিন্তু অক্ষয় বীজৰ পৰা নতুন জন্ম পায়। তিমথিয় তেনেদৰে জন্ম পোৱা ঈশ্বৰৰ পৰিয়ালৰ সন্তান। এই কাৰণেই পৌলে তিমথিয়ক পুত্ৰ বুলি কৈছে। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি অধ্যয়ন কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ প্ৰথম অধ্যায়ৰ শেষৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি আজিৰ অনুষ্ঠানত এই দ্বিতীয় তিমথিয় পুস্তকৰ ২য় অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। দ্বিতীয় তিমথিয় পুস্তকৰ এই ২য় অধ্যায়টোত খ্ৰীষ্টীয় বিশ্বাসীৰ কৰ্তব্য আৰু কাৰ্যাৱলীক বুজাবলৈ ৭টা ছবি দাঙি ধৰা হৈছে। এই কথাখিনিয়ে আমাৰ হৃদয়ত বিশেষভাৱে ৰেখাপাত কৰা উচিত, কাৰণ শেষ দিন চমু চাপি আহিছে আৰু এই শেষ কালত খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীয়াই থাকোঁতে আমি অধিক সাৱধান হ'ব লগা হয়। খ্ৰীষ্টীয় বিশ্বাসীজনক বুজাবলৈ ব্যৱহাৰ কৰা ৭টা ছবি আমি এটা এটাকৈ চাই যাম। প্ৰথমটো ছবি হৈছে এজন পুত্ৰৰ ছবি। বাইবেলৰ পৰা পঢ়ি দিছোঁ। ২য় তিমথিয় ২য় অধ্যায় ১ম পদ। এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত তুমি বলৱান হোৱা। পাচনি পৌলে তিমথিয়লৈ এইদৰে লিখিছে। তেওঁ তিমথিয়ক হে মোৰ পুত্ৰ বুলি সম্বোধন কৰিছে। তিমথিয় আচলতে পাচনি পৌলৰ শাৰীৰিক সন্তান নাছিল। তিমথিয়ৰ পিতৃ আছিল এজন গ্ৰীক মানুহ।
কিন্তু পাচনি পৌলে তিমথিয়ক পুত্ৰ বুলি কৈছে, আত্মিক পুত্ৰ। কিয় বাৰু? কাৰণ পাচনি পৌলৰ পৰিচৰ্যাৰ যোগেদিয়েই ডেকা তিমথিয়ে প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছিল। কোনো লোকে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে ঈশ্বৰৰ সন্তানৰূপে জন্ম পায় আত্মিকভাৱে আৰু ঈশ্বৰৰ পৰিয়ালৰ সদস্য হৈ পৰে। গতিকে তিমথিয়েও ঈশ্বৰৰ পৰিয়ালৰ সদস্য, কাৰণ তেওঁ প্ৰভু যীশুক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। তিমথিয়ই খ্ৰীষ্টক গ্ৰহণ কৰি হৈ পৰিছিল ঈশ্বৰৰ সন্তান। সেইবাবেই পাচনি পৌলে তিমথিয়ক এনেদৰে কৈছিল, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত তুমি বলৱান হোৱা। এই কথাটো শুনি খুব ভাল লাগে। অনুগ্ৰহত বলৱান হোৱা। প্ৰিয় শ্ৰোতা, যদিহে আপুনি ভাবিছে আপুনি দাঁত মুখ কৰচি দুয়ো হাত মুঠা মাৰি নিজৰ গাৰ জোৰেৰে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন যাপন কৰিব পাৰিব, তেনেহ'লে আপুনি হতাশ হ'ব লাগিব। যদিহে আপুনি ভাবি আছে যে যদি আপুনি কিছুমান নীতি নিয়ম পালন কৰিলেই নাইবা কিছুমান বিশেষ বিশেষ কাম কৰিলেই এজন পৰিপক্ক খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰিব পাৰিব, তেনেহ'লে আপুনি বিধানৰ অধীন হৈ আছে। পাচনি পৌলে কোনো নিয়ম বান্ধি দিয়া নাই আৰু খ্ৰীষ্টীয় জীৱন যাপন কৰিবৰ বাবে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে কোনো ধৰণৰ ধৰাবন্ধা নীতি নিয়ম বাইবেলত বান্ধি দিয়া হোৱা নাই। আমি ঈশ্বৰৰ অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাহে পৰিত্ৰাণ পাওঁ আৰু আমি ঈশ্বৰৰ অনুগ্ৰহেৰেই জীয়াই থাকিব লাগিব আৰু সেই অনুগ্ৰহতেই আমি বলৱান হ'ব লাগিব। এই কথাখিনি অলপ বহলাই বুজাবলৈ এজন বিখ্যাত লোকে এনেদৰে কৈছিল, মই মোৰ ল'ৰালি কালৰ পৰা এটা উদাহৰণ দিব খুজিছোঁ। মোৰ দেউতাই চাকৰিৰ খাতিৰত খুব মফচল কৰি ফুৰিব লাগিছিল। ঘৰৰ পৰা প্ৰায়েই বাহিৰলৈ যাব লগা হৈছিল। তেওঁ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগে আগে মোৰ কাৰণে কিছুমান নিয়ম বান্ধি দি গৈছিল। তাৰে কিছুমান মই মানিছিলোঁ। মই খৰি কাটিছিলোঁ। সেইটো কৰি মই বেয়া পোৱা নাছিলোঁ। এবাৰ এঠাইত মই বহুতো সৰু সৰু গছ পাইছিলোঁ। সেইবোৰ কাটি মই ভালেই পাইছিলোঁ। কিন্তু মোৰ বাবে দেউতাই আন কিছুমান নিয়ম বান্ধি দিছিল, যিবোৰ পালন কৰিবলৈ মই প্ৰায়েই হেলা কৰিছিলোঁ। তাৰে এটা নিয়ম আছিল যে মই নিয়মিতভাৱে ছানডে স্কুললৈ যাব লাগে। কিন্তু আমোদজনক কথাটো হ'ল, তেওঁ নিজে কেতিয়াও ছানডে স্কুললৈ নগৈছিল, কিন্তু মোক সদায় যাবলৈ তেওঁ বাধ্য কৰাইছিল। কিন্তু তেওঁ যেতিয়া ঘৰৰ পৰা আঁতৰত থাকে, তেতিয়া মই ছানডে স্কুললৈ নগৈছিলোঁ। এবাৰ মই ছানডে স্কুল যোৱাৰ সময়ত মাছ মাৰিবলৈ গৈছিলোঁ আৰু তেনেকুৱা সময়তে মোৰ দেউতা আহি পালে। তেওঁ মোক মাছ মাৰি থকা অৱস্থাত দেখিলে। মই মাছ এটা পালোঁ। ঘূৰি চাই দেখিলোঁ কাষত দেউতা। মই বৰ ভয় খালোঁ। মই দুখ কৰা বুলি কৈ সৈ কাঢ়িলোঁ আৰু তেওঁ মোক ক্ষমা কৰিলে। তেওঁ মোক অনুগ্ৰহ কৰিলে। তেওঁ ক'লে, তোমালোকলৈ অলপ মিঠাই আৰু বিস্কুট আনিছোঁ, খোৱাহি আহা। সঁচা কথা ক'বলৈ গ'লে মই মোৰ দেউতাৰ ভাল মৰমীয়াল স্বভাৱৰ সুবিধা গ্ৰহণ কৰিছিলোঁ, কাৰণ মই তেওঁৰ পুত্ৰ আছিলোঁ। মোৰ 14 বছৰ বয়সতে মোৰ দেউতাৰ মৃত্যু হ'ল। কিন্তু এতিয়া মোৰ এজন পিতৃ আছে, স্বয়ং ঈশ্বৰ, পিতৃ ঈশ্বৰ। তেওঁৰ মহান অনুগ্ৰহ মই ভিক্ষা কৰোঁ। যেতিয়া কিবা বেমেজালি ঘটে, কিবা ভুল হয়, মই তেওঁৰ ওচৰলৈ যাওঁ, তেওঁৰ ওচৰত আবেদন জনাওঁ। যেতিয়া মই বিফল হওঁ, মই আৰু তেওঁৰ পৰা আঁতৰি পলাই নুফুৰোঁ, কাৰণ মই জানো মই যেতিয়া তেওঁৰ পৰা পলাই ফুৰোঁ, তেওঁ মোক যি চেকনিৰ কোব দিয়ে সি বেছি কষ্টকৰ। চেকনিৰে কোব খোৱাৰ সময়ত আমি যদি বেছি আঁতৰত থাকোঁ, আমি বেছি দুখ পাওঁ। ওচৰ চাপি গ'লে কম দুখ পাওঁ। যিমানেই ওচৰ চাপি যোৱা যায়, সিমানেই কম দুখ পায়। প্ৰিয় শ্ৰোতা, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ঈশ্বৰক পিতৃ বুলি মাতিব পৰা হয়, ঈশ্বৰৰ সন্তান হয়। সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰৰ সন্তান। কি যে আনন্দৰ কথা! নিজৰ পিতৃৰ পৰা পুত্ৰই যিমান অনুগ্ৰহ লাভ কৰে, তাৰ লেখ জোখ নাই। আমি আমাৰ পিতৃ ঈশ্বৰৰ পৰাও সীমাহীন অনুগ্ৰহ লাভ কৰিব পাৰোঁ। আমি যেতিয়া এইটো নকৰোঁ, সেইটো নকৰোঁ আদি কিছুমান নিয়ম বান্ধি লৈ খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি আচলতে ঈশ্বৰৰ অনুগ্ৰহ ভালদৰে বুজি নোপোৱা বুলিহে পৰিচয় দিওঁ। তেনে কৰিলে আমি নিজৰ শক্তিৰে খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়। কিন্তু আমি নিজৰ চেষ্টাৰে কেতিয়াও সফল খ্ৰীষ্টীয় জীৱন যাপন কৰিব নোৱাৰোঁ। সেইবাবে পাচনি পৌলে তিমথিয়ক কৈছে, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত তুমি বলৱান হোৱা। এতিয়া 2 নম্বৰ পদটো পঢ়িম। আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলোকে অন্য লোককো শিকাবলৈ নিপুণ হোৱা এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা। পাচনি পৌলে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ চিন্তা কৰিছিল, তেওঁ এই জগত এৰি থৈ যোৱাৰ পাছত তেওঁৰ পৰিচৰ্যাৰ কি অৱস্থা হ'ব। কোনে ঈশ্বৰৰ বাক্য বিলাব,
কোনে শিক্ষা দিব? আমাৰ বহুতৰে এই চিন্তা হয়। আমি যদি কিবা পৰিচৰ্যাত জড়িত হৈ আছোঁ, তেনেহ'লে সেই পৰিচৰ্যাৰ ভৱিষ্যত সম্বন্ধে আমি চিন্তিত হওঁ। কেতিয়াবা আমি এলিয়া ভাৱবাদীৰ নিচিনা হৈ পৰোঁ। এলিয়া ভাৱবাদীৰ নিচিনাকৈ আমাৰো কেতিয়াবা ক'বলৈ মন যায়, হে প্ৰভু, কেৱল মইহে অৱশিষ্ট আছোঁ আৰু কোনো নাই তোমাৰ কাম কৰিবলৈ। কিন্তু এই চিন্তা অমূলক, কাৰণ ঈশ্বৰে নতুন নতুন ডেকা ডেকা মানুহক তেওঁৰ পৰিচৰ্যাৰ বাবে গঢ়ি পিটি লৈ থাকে। কিন্তু বয়সস্থ লোকসকলে এই কথা চিন্তা কৰিবই লাগিব যেন নতুন নতুন ডেকা লোক আগবাঢ়ি আহে আৰু ঈশ্বৰৰ বাক্য ভালদৰে শিকি বুজি আনকো বুজাই দিব পৰা হয়। এই কথাটো পাচনি পৌলেও চিন্তা কৰিছিল। তেওঁ তিমথিয়ক শিকাই বুজাই গঢ়ি তুলিছিল ঈশ্বৰৰ পৰিচৰ্যাকাৰী হিচাপে। এতিয়া তেওঁ তিমথিয়ক উপদেশ দিছে যাতে তেওঁ আন কিছুমান লোকক প্ৰশিক্ষণ দিয়ে। কিন্তু কেনেকুৱা মানুহক শিকাবলৈ কৈছে? অন্য লোককো শিকাবলৈ নিপুণ হোৱা মানুহক। অৰ্থাৎ যিবোৰ মানুহে আন আন মানুহক শিকাব পাৰিব, এনে কিছুমান মানুহ বাছি লৈ সেই মানুহবোৰক শিকাবলৈ কৈছে। মুঠতে ঈশ্বৰে তেওঁৰ বাক্য শিকাব পৰা মানুহ সদায় গঢ়ি থাকিবই। নতুন নতুন শিক্ষক তেওঁ গঢ়ি তুলিবই। এই কাম বন্ধ নহয়, আজিলৈকে চলি আছে। ঈশ্বৰৰ পৰিচৰ্যা বন্ধ হোৱা নাই, আজিও চলি আছে। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত যে ঈশ্বৰৰ সন্তান হিচাপে আমি পিতৃ ঈশ্বৰৰ কাম কাজৰ বিষয়ে সজাগ হ'ব লাগে। তেওঁৰ পৰিচৰ্যাৰ বিষয়ে আমাৰ বিশেষ চিন্তা ভাৱনা থাকিব লাগে। প্ৰভু যীশুৱে মানৱ ৰূপত কিশোৰ অৱস্থাত থাকোঁতেই কৈছিল, মই মোৰ পিতৃৰ কাম কৰা উচিত। প্ৰভু যীশু ঈশপুত্ৰ। তেওঁ ঈশ্বৰক পিতৃ বুলি সম্বোধন কৰিছিল। আমি তেনেকুৱা ধৰণে ঈশ্বৰৰ সন্তান নহয় ঠিকেই, কিন্তু প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি ঈশ্বৰৰ সন্তান হওঁ। এই কথাটো আমি যোহনে লিখা শুভবাৰ্তা 1 অধ্যায় 12 পদত স্পষ্টকৈ পাওঁ। এতিয়া যিহেতু মই প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, মই মোৰ পিতৃ ঈশ্বৰৰ কাম কাজৰ প্ৰতি মন দিব লাগে। প্ৰিয় শ্ৰোতা, আপুনি পিতৃ ঈশ্বৰৰ কাম কাজৰ প্ৰতি মন দিয়েনে? পিতৃ ঈশ্বৰৰ কামৰ ভিতৰত মুখ্য কামটো হৈছে তেওঁৰ বাক্য ঘোষণা কৰা। কিন্তু আমি এই কথা মনত ৰাখিব লাগে, ঈশ্বৰৰ কাম কৰিবলৈ আমি ঈশ্বৰৰ বিশেষ অনুগ্ৰহ বিচাৰিব লাগে। তেওঁৰ সন্তান হিচাপে জীৱন কটাওঁতে জীৱনৰ প্ৰতিটো খোজতে আমাক তেওঁৰ অনুগ্ৰহ লাগে। তেওঁৰ কাৰ্য কৰিবলৈতো তেওঁৰ অনুগ্ৰহ লাগিবই। কোনো কোনো লোকে ঈশ্বৰৰ পৰিচৰ্যাত ভাগ লয়, কিন্তু কিছুদিন পিছতে হতাশ হয়, নিজকে লৈ অসন্তুষ্ট হয়। যদি আমি নিজক লৈ অসন্তুষ্ট হৈছোঁ, তেনেহ'লে আমি ঈশ্বৰত ভৰসা কৰা নাই, নিজতহে ভৰসা কৰিছোঁ। কিন্তু আমি ঈশ্বৰৰ অনুগ্ৰহেৰে আগবঢ়া উচিত। আমি আগুৱাব লাগে বিশ্বাসেৰে, নিজৰ চকু নিজৰ মনত ভৰসা কৰি নহয়। হয়তো আপুনি হতাশ হৈছে। যদিহে হতাশ হৈছে, তেনেহ'লে আপুনি হয়তো ঈশ্বৰৰ বাক্যত বিশ্বাস কৰা নাই, আৰু তেওঁ কিদৰে আমাক আশীৰ্বাদ কৰে আপুনি হয়তো বিশ্বাস কৰা নাই। হয়তো আপুনি নিজৰ বিচাৰ বুদ্ধি খটুৱাই কাম কৰিব পাৰিব বুলি ভাবিছিল, আৰু সেইকাৰণে এতিয়া হতাশ হৈছে। যদি আপুনি কয়, মই যি কৰিলোঁ ভৱিষ্যতে আৰু ভাল কৰিম, তেনেহ'লে আপুনি আপোনাৰ পুৰণি প্ৰকৃতিটোকে ভাল কৰিবলৈ চেষ্টা কৰা বুজাব। কিন্তু আমাৰ পুৰণি প্ৰকৃতিৰে নহয়, ঈশ্বৰে দিয়া নতুন প্ৰকৃতিৰেহে আমি ঈশ্বৰৰ কাম কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত বলৱান হওক। এতিয়া আমি পাওঁ খ্ৰীষ্টীয় বিশ্বাসীজনৰ দ্বিতীয়টো ছবি। সেইটো হৈছে এজন সুসৈনিকৰ ছবি। খ্ৰীষ্টীয় বিশ্বাসীজন হ'ব লাগে এজন উত্তম সৈনিকৰ নিচিনা। 3 আৰু 4 পদ পাঠ কৰি দিছোঁ। খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। চিপাহী কামত থাকোঁতে কোনোজনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত বন্ধ হ'বলৈ নিদিয়ে, কিন্তু যিজনে তেওঁক চিপাহী কামত ভৰ্তি কৰিলে তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। খ্ৰীষ্টীয় বিশ্বাসী লোক এজন সৈনিক। কিয় বাৰু? আপোনাৰ নিশ্চয় মনত আছে, আমি ইফিচিয়া পুস্তক অধ্যয়ন কৰোঁতে পাইছিলোঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলক সদায় শয়তানৰ আৰু তাৰ শক্তিবোৰৰ বিৰুদ্ধে যুঁজি থাকিবলৈ কোৱা হৈছে, আৰু তাৰ বাবে খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰে যোগোৱা যুঁজৰ সাজ পোছাক পিন্ধিব লাগে। চিপাহী কামত থাকোঁতে কোনোজনে নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত বন্ধ হ'বলৈ নিদিয়ে। ধৰক প্ৰচণ্ড যুদ্ধ চলি আছে, তাৰ মাজতে এজন চিপাহীয়ে গৈ তেওঁৰ লেফটেনেণ্টজনক ক'লে, ছাৰ মোক ছুটি দিয়ক, মই ঘৰলৈ যাব লাগে। মোৰ ব্যৱসায়ৰ কামত মই নগ'লেই নহয়, আকৌ মোৰ বন্ধুসকলৰ লগত মই এঠাইলৈ যাব লগাও আছে। আজি মই যুদ্ধ কৰিব নোৱাৰিম।
তেনেকুৱা চিপাহীক বাৰু একেদিনাই চাকৰিৰ পৰা নেখেদিবনে? কিন্তু যিজনে তেওঁক চিপাহী কামত ভৰ্তি কৰিলে তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আমিও আমাৰ লক্ষ্য স্থিৰ কৰি লোৱা উচিত। কোনটো কাম সকলোতকৈ প্ৰয়োজনীয়, কোনটো কাম আগতে কৰা উচিত আমি জানি ল'ব লাগে। উত্তম সৈন্যৰ দৰে তেওঁ ক্লেশ সহন কৰা উচিত। ঠিক পাচনি পৌলে ক্লেশ সহন কৰাৰ নিচিনাকৈ। কিছুমান মানুহে ভাবে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে পাচনি পৌলৰ নিচিনাকৈ অবিবাহিত হৈ থাকিব লাগে। কিন্তু ইয়াত আমাক বিবাহ বন্ধনত নোসোমাবলৈ কোৱা হোৱা নাই। কিন্তু জাগতিকতাত ব্যস্ত নহ'বলৈহে কোৱা হৈছে। কাৰণ জাগতিকতাত ব্যস্ত হৈ পৰিলে আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱন কটাওঁতে হেলা কৰিবলৈ ল'ম, বিফল হ'ম। প্ৰিয় শ্ৰোতা, আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত যে আমি একোজন সৈনিক। আমাৰ উদ্দেশ্য এটাই, যুদ্ধ কৰা শয়তানৰ বিৰুদ্ধে। তাকে কৰি আমি আমাৰ পিতৃ ঈশ্বৰক সন্তুষ্ট কৰি ৰাখিব পাৰোঁ। এতিয়া তৃতীয়খন ছবি, এজন খেলুৱৈ। 5 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু খেলত জিকিবলৈ যদিও কোনোৱে যত্ন কৰে, তথাপি তেওঁ বিধিমতে যত্ন নকৰিলে মুকুটেৰে বিভূষিত নহয়। আমি খেলত জিকিবলৈ যত্ন কৰিব লাগিব, আত্মিকভাৱে সক্ৰিয় হ'ব লাগিব। পৌলে লিখিছিল, আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছোঁ। ফিলিপিয়া 3:14 আকৌ 1 কৰিন্থিয়া 9:24-27 পঢ়িলে আমি দেখিবলৈ পাওঁ যে পৌলে নিজৰ শৰীৰটোক বশ কৰি ৰাখিবলৈ সদায় সষ্টম হৈ আছিল। পৌলে খ্ৰীষ্টীয় জীৱনৰ দৌৰত একান্ত মনে দৌৰিবলৈ মন বান্ধি লৈছিল, যাতে দৌৰৰ শেষত প্ৰভু যীশুৱে তেওঁক পুৰস্কাৰ দি কয়, চাবাইছ উত্তম বিশ্বাসী দাস। মঠি 25:21। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে যত্নেৰে দৌৰা উচিত। ঈশ্বৰে বিচাৰে যেন আমি দৌৰত জয়যুক্ত হ'ব পাৰোঁ, পুৰস্কাৰ লাভ কৰিব পাৰোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা মনত ৰখা উচিত। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি নিয়ম মানি চলিহে দৌৰা উচিত। খ্ৰীষ্টিয়ান জীৱন যাপন কৰাৰ কোনো চমু বাট নাই। খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনটো কেইটামান নীতি নিয়ম বা আদেশ, নিষেধাজ্ঞা আদিৰ মাজত আমি আবদ্ধ কৰিব নোৱাৰোঁ। ঈশ্বৰে আমাক 66খন পুস্তক দিছে বাইবেলত। আৰু বাইবেলৰ গোটেই 66খন পুস্তকেই অতি গুৰুত্বপূৰ্ণ। কোনোখনকেই আমি কম প্ৰয়োজনীয় বুলি ক'ব নোৱাৰোঁ। ঈশ্বৰৰ বিষয়ে সামগ্ৰিক ধাৰণা পাবলৈ, মানুহৰ পৰিত্ৰাণৰ আঁচনিৰ বিষয়ে খ্ৰীষ্টৰ যোগেদি প্ৰকাশ পোৱা সকলো কথা জানিবলৈ আমি গোটেই বাইবেলখনেই সমান গুৰুত্ব দি পঢ়িব লাগিব। কোনো চমুবাদ নাই। এতিয়া আমি পাওঁ চতুৰ্থখন ছবি। খ্ৰীষ্টীয় বিশ্বাসীজনক এজন খেতিয়কৰ লগত তুলনা কৰা হৈছে। 6 নম্বৰ পদটো পঢ়িছোঁ। যি খেতিয়কে পৰিশ্ৰম কৰে তেওঁৱেই প্ৰথমতে ফল ভোগ কৰিব লাগে। খেতিয়কে মাটি চহ কৰে, শস্যৰ গুটি সিঁচে, শস্য গজি উঠাৰ পাছত ল'বলগীয়া যত্ন লয়, পানী দিয়ে, নিৰাই দিয়ে, দিনে নিশাই পৰিশ্ৰম কৰি থাকে। আৰু এদিন সেই পৰিশ্ৰমৰ ফলস্বৰূপে তেওঁ শস্য দাবলৈ পায়। ঈশ্বৰৰ বাক্য সিঁচাৰ কামত খ্ৰীষ্টীয় বিশ্বাসীসকল ব্যস্ত হ'লেহে আত্মাৰ ফচল দাবলৈ পোৱা যাব। ঈশ্বৰৰ বাক্য সম্পূৰ্ণ ৰূপত অলপো ভাঁজ নিদিয়াকৈ সিঁচিব লাগিব। এতিয়া 7 আৰু 8 নম্বৰ পদ দুটা পঢ়িছোঁ। মই যি কওঁ তাক বিবেচনা কৰা, কিয়নো প্ৰভুৱে সকলো বিষয়ত তোমাক বুদ্ধি দিব। মোৰ শুভবাৰ্তাৰ দৰে মৃতবিলাকৰ মাজৰ পৰা তোলা দায়ুদৰ বংশৰ যীশুখ্ৰীষ্টক সোঁৱৰা। প্ৰভু যীশুখ্ৰীষ্টক সোঁৱৰিবলৈ কোৱা হৈছে। তেওঁৰ বিষয়ে ইয়াত এটা মন কৰিবলগীয়া কথা কৈছে। তেওঁ দায়ুদৰ বংশৰ। এদিন তেওঁ দায়ুদৰ সিংহাসনত বহিব। এদিন তেওঁ আকৌ আহিব, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। প্ৰভু যীশু মৃত্যুঞ্জয়। তেওঁ মৃত্যুক জয় কৰি কবৰৰ পৰা জি উঠিল। সেই মৃত্যুঞ্জয় প্ৰভু যীশুৱেই আমাৰ প্ৰভু, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ। সেই শুভবাৰ্তাই পাচনি পৌলে ঘোষণা কৰিছিল। 9 আৰু 10 পদ। সেই শুভবাৰ্তাৰ সম্বন্ধে মই দুষ্কৰ্মীৰ দৰে বন্ধনলৈকে ক্লেশভোগ কৰিছোঁ, তথাপি ঈশ্বৰৰ বাক্য হ'লে বন্ধ হোৱা নাই। এই কাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়, এই কাৰণে মই সকলোকে সহন কৰিছোঁ। সেই শুভবাৰ্তাৰ হকেই পাচনি পৌলে অপৰাধীৰ নিচিনাকৈ কাৰাবৰণ কৰি দুখ ক্লেশ সহিব লগা হৈছিল। তেওঁৰ অপৰাধ একো নাছিল, কেৱল খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাটোৱে তেওঁৰ সেই দুখ ক্লেশ সহন কৰাৰ কাৰণ আছিল। তথাপি ঈশ্বৰৰ বাক্য হ'লে বন্ধ হোৱা নাই। পৌলক বন্দীশালত ৰখা হৈছিল, কিন্তু ঈশ্বৰৰ বাক্য হ'লে বিয়পি আছিল। আজিলৈকে কোনেও ঈশ্বৰৰ বাক্যৰ প্ৰসাৰত বাধা দিব পৰা নাই, কাৰণ ঈশ্বৰৰ বাক্য জীৱন্ত বাক্য।
বাক্য প্ৰচাৰ কৰোঁতাজনক জেলত বন্দী কৰি ৰখা সত্ত্বেও কিবা নহয় কিবা প্ৰকাৰে ঈশ্বৰৰ বাক্য বিয়পি থাকে। 11 নম্বৰ পদটো পঢ়িছোঁ। এই কথা বিশ্বাসযোগ্য, আমি যদি তেওঁৱে সৈতে মৰিলোঁ, তেন্তে তেওঁৱে সৈতে জীৱনৰো ভাগী হ'ম। এই কথাত একো সন্দেহ নাই যে আমি খ্ৰীষ্টে সৈতে যদি মৰোঁ, তেন্তে আমি তেওঁৰে সৈতে জীৱনৰো ভাগী হ'ম। আচলতে আমি যেতিয়া প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, আমি তেওঁৰে সৈতে ক্ৰুচত মৰাৰ নিচিনা হয়। তেওঁ যে ক্ৰুচৰ ওপৰত মৃত্যুবৰণ কৰিছিল প্ৰায় 2000 বছৰ পূৰ্বে, সেই মৃত্যু আমাৰো মৃত্যুৰ নিচিনা হয়। আৰু তেওঁ যে তৃতীয় দিনা কবৰৰ পৰা পুনৰুত্থিত হ'ল, আমিও সেই পুনৰুত্থানৰ শক্তিৰ আশীৰ্বাদ লাভ কৰিব পৰা হওঁ। আমি লাভ কৰোঁ নতুন জীৱন, যি জীৱন আমি জীৱ লাগে পবিত্ৰ আত্মাৰ শক্তিৰে। 12 নম্বৰ পদটো পঢ়িছোঁ। ইয়াত আমি এনেদৰে পাওঁ, আমি যদি সহন কৰোঁ, তেন্তে তেওঁৱে সৈতে ৰাজত্বও কৰিম। আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেন্তে তেওঁ আমাক অস্বীকাৰ কৰিব। প্ৰিয় শ্ৰোতা, অতি স্পষ্ট কথা, অতি খোলা কথা ইয়াত আমাক জনাই দিয়া হৈছে। ইয়াত কোৱা হৈছে, আমি যদি প্ৰভু যীশুৰ সৈতে দুখ সহন কৰোঁ, তেন্তে তেওঁ যেতিয়া ৰজা হিচাপে শাসন কৰিবলৈ আহিব, তেতিয়া আমিও তেওঁৰে সৈতে ৰাজত্ব কৰিব পাৰিম। আমি জানো যে আমি সকলোৱে পাচনি পৌলৰ নিচিনা সন্মান নাপাম, কাৰণ আমি সকলোৱে তেওঁৰ নিচিনাকৈ প্ৰভু যীশুৰ কাৰণে কষ্ট সহন কৰা নাই। কিন্তু আমি এটা কথা মনত ৰখা উচিত যে আমি যদি প্ৰভু যীশুক অস্বীকাৰ কৰোঁ, তেন্তে তেওঁ আমাক অস্বীকাৰ কৰিব। 13 নম্বৰ পদটো পাঠ কৰি দিম। এইটো বৰ গুৰুত্বপূৰ্ণ পদ। ইয়াত লিখিছে, আমি অবিশ্বাসী হ'লেও তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। পদটো আকৌ পঢ়ি দিছোঁ। আমি অবিশ্বাসী হ'লেও তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমি ফাঁকিবাজ, দুতলীয়া, মিছলীয়া লোক হ'ব পাৰোঁ। হয়তো মুখত এক, পেটত এক। আমাৰ এনেকুৱা স্বভাৱ থাকিব পাৰে। আজি কিবা এটা কৰিম বুলি কৈ কালি আমি মন সলনি কৰি হয়তো বেলেগ কিবা এটা কাম কৰিব পাৰোঁ। আজি কিবা এটা প্ৰতিজ্ঞা কৰি অহাকালি হয়তো সেই প্ৰতিজ্ঞা আমি ভংগ কৰিব পাৰোঁ। ঈশ্বৰৰ হকে কিবা কৰিম বুলি সিদ্ধান্ত লৈ হয়তো অহাকালি সেইটো পাহৰি যাব পাৰোঁ। এৰা, মানুহৰ স্বভাৱ এনেকুৱাই। আমি আচলতে অবিশ্বাসী, কিন্তু ঈশ্বৰ বিশ্বাসী। ঈশ্বৰ বিশ্বাসী তাৰ মানে কি? তাৰ মানে ঈশ্বৰে যি কয় সেইটো কাৰ্যত সম্পন্ন কৰে। তেওঁ যি কয় সেইটো পালন কৰিবই। আমি আমাৰ কথা ঘূৰাব পাৰোঁ, কিন্তু তেওঁ তেওঁৰ কথা নুঘূৰায়। অৰ্থাৎ বাইবেলত যি যি কথা লিখা আছে সেই সকলো কথা ফলিয়াবই। এই কথাও আমি বুজি পাওঁ। অৰ্থাৎ এই কথাও আমি বুজি পাওঁ যে প্ৰভু যীশুত ভৰসা কৰা যিমানবোৰ লোক আছে তেওঁলোকে পৰিত্ৰাণ পাবই, কাৰণ তেওঁলোকে পৰিত্ৰাণ পাব বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে। গতিকে সেই প্ৰতিজ্ঞাৰ লৰচৰ নহয়। সেয়েহে আমি ঈশ্বৰৰ সেই কথাতেই ভৰসা কৰি চলিব পাৰোঁ। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিছোঁ। তুমি এই সকলো কথা সোঁৱৰোৱা আৰু বাকযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেওঁবিলাকক দৃঢ় আজ্ঞা কৰা। সেয়ে একো লাভ নজন্মাই শুনাবিলাকক নিপাত কৰে। এই সকলো কথা সোঁৱৰোৱা। এই সকলো কথা আনৰ আগতো ক'বলৈ কোৱা হৈছে। কিন্তু কোনো ধৰণৰ বাকযুদ্ধ নকৰিবলৈ তিমথিয়ক পাচনি পৌলে সকীয়াই দিছে, কাৰণ তৰ্ক বিতৰ্ক আদিয়ে আচলতে একো লাভ নিদিয়ে। তৰ্ক বিতৰ্কই আমাৰ অন্তৰত বিশ্বাস নজন্মায়, বৰং আমাৰ মাজত বেয়া ভাৱৰহে সৃষ্টি কৰে। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি
ইমানতেই সামৰিব খুজিছোঁ। কিন্তু শেষত এটা সৰু প্ৰশ্ন সুধিব খুজিছোঁ। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিবৰ উদ্দেশ্যে আমাৰ হকে যি ক্ৰুচীয় মৃত্যুৰ যন্ত্ৰণা সহ্য কৰি গ'ল, সেই কথা সোঁৱৰণ কৰি তেওঁক ধন্যবাদ দি আপুনি বাৰু তেওঁৰ হকে যিকোনো ধৰণৰ ক্লেশ সহন কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰৰ লোকসকলে প্ৰয়োজনীয় বস্তুবোৰতহে দৃঢ়ভাৱে ধৰি থকা প্ৰয়োজন। খালী শব্দ বা দৰ্শন বা আমাৰ সৰু সৰু পাৰ্থক্যবোৰৰ ওপৰত আমি তৰ্ক কৰাৰ প্ৰয়োজন নাই। সকলো বিষয়ত আমাৰ মত সকলোৰে লগত নিমিলে। কিছুমান বিষয়ত আনৰ দৃষ্টিভংগী আমি দেখা নাপাওঁ আৰু আনেও আমাৰ দৃষ্টিভংগীও দেখা নাপায়। হয়তো আমি যেতিয়া স্বৰ্গ পাম তেতিয়া আমি এইটোহে সঁচা বুলি বুজিম যে প্ৰতিটো প্ৰশ্নৰ তিনিটা পক্ষ থাকে: আপোনাৰ পক্ষ, মোৰ পক্ষ আৰু শুদ্ধ পক্ষ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল, যিহেতু আমি অত্যাৱশ্যকীয় কথাবোৰত একমত হৈছোঁ, সেয়েহে আমি আন বিষয়ত তৰ্ক কৰা উচিত নহয়। আমি নেতিবাচক দৃষ্টিভংগীৰে আৰু আন বিশ্বাসীসকলক শুধৰণি কৰিবলৈ চেষ্টা কৰি বহু সময় নষ্ট কৰোঁ। তাৰ পৰিৱৰ্তে ইতিবাচক দিশত থাকিবলৈ চেষ্টা কৰি শুভবাৰ্তাৰ সহভাগিতাহে উপভোগ কৰি থকা উচিত। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যেই তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান, বুদ্ধি, শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা। আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাক সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ
ইমানতে সামৰিছোঁ।